দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা। ৩,১৯২টা ৰয়েল ষ্টেক সৰু বটল আৰু ১৫,৩৬০টা ৰয়েল ষ্টেক ডাঙৰ বটল জব্দ কৰে। নিশা দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষী বিষয়া নজৰুল ইছলাম আৰু নুৰ হুছেইনে আৰক্ষীৰ এটা সজাতি দলে আইৰকাটা ফলিমাৰীত গোপন সূত্ৰৰ পমখেদি অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। কাবাইতাৰৰ পৰা এখন ট্ৰাক ভৰ্তি কৰি ফকীৰগঞ্জ অভিমুখে আহি থকা সময়তে ফকীৰগঞ্জ আৰক্ষীয়ে ট্ৰাকৰ লগতে চালক ইছামুদ্দিনক আটক কৰে। আৰক্ষীয়ে আটক কৰা ট্ৰাকখনৰ নম্বৰ AS25FC0618। আটকাধীন চালক ইছামুদ্দিনক ফকীৰগঞ্জ আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। নিউজ ডেস্ক রিপোর্ট তামাম মিডিয়া। और गाड़ीटा जब्द करलाम ठीक है तारपरे हইলো আপনার সব এগুলা জব্দ করলাম টোটাল হইলো 300 400 430 50 453 কার্টুন মদের বোতল ঠিক আছে। এক মিনিট স্যার শুরু করে লিখিব হ্যাঁ নাম লিখিব পারে না দেখা পালো যে আমার সন্মুখতে পুলিশের মানুহে ট্রাক এখন আটক করিলে তার পিছত ট্রাকখন তালাচী চলালে তালাচী চলার পিছত বহুত বিলাক মানে মদৰ কাৰ্টন বিলাক জব্দ কৰিলে তালাচী কৰি পেলাই পালে আমাৰ ফুলিমাৰী গাঁৱৰ টাৱাৰৰ ওচৰতে জিঅ' টাৱাৰৰ ওচৰতে এইখিনি আমি নিশ্চয়কৈ চালো সেইকাৰণে আমি তাত সহি কৰি দিলো। দেখলাম যে গাড়ীখন এখানে রাইতে আসা পুরা এইখানে পুলিশে আটকাইলো আমার ঘরের ওচৰত তাৰপিছত এই গাড়ীতে মটৰ কাৰ্ডো পাওয়া গেল আর কি দেখা পাইছে মটৰ কাৰ্টন পোৱা গৈছে আৰু লগতে মানুহ এজনক আটক কৰিছে দেখিছে আটক কৰিছে ঠিক আছে। আৰু আপুনি জব্দনামাত সহি কৰিছে আপোনাৰ সন্মুখতে পুলিচে জব্দ কৰিছে পুলিচে জব্দ কৰিছে ঠিক আছে। আমার পুলিশে এই গাড়িখন আটক করে আটক করার পিছতে আমার পুলিশে তালাশি চলার পিছতে আমার এই গাড়িখনৰ পৰা বহুতখানি কাৰ্টুন মদৰ কাৰ্টুন জব্দ করে আমার পুলিশে আমার সন্মুখতে মই সিগনেচার করে দিছে।